আহোম স্বৰ্গদেউ তথা পুলিন পুথাওসকলক সোঁৱৰণ তথা মৈদাম তৰ্পণৰ উদ্দেশ্যে আজি ৰাজ্যজুৰি আয়োজন কৰা হৈছে মেডাম মেফি উৎসৱ। পূৰ্বপুৰুষসকলৰ স্মৃতিৰ অৰ্থে টাই আহোমসকলে পৰম্পৰাগতভাৱে এই উৎসৱ ৩১ জানুৱাৰীৰ দিনা উদযাপন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মেডাম মেফিৰ। মহানগৰীৰ চুকাফানগৰ নদবমাৰ চেংৰেন প্ৰাংগণতো মেডাম মেফিৰ আয়োজন কৰা হৈছে। আৰু ঢকুৱাখানাত মেডাম মেফি উপলক্ষে কেনেধৰণৰ আয়োজন চলিছে তাৰ পৰা আমাক পৰিৱেশ দেখুৱাব প্ৰতাপ দত্তই। হয়, পোনপ্ৰথমে প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকলৈ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মেডাম মেফি আহোমসকলৰ পূৰ্বজসকলক স্মৰণ কৰাৰ দিন আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢকুৱাখানাৰ টাই বিকাশ ও সাংস্কৃতিক গৱেষণা কেন্দ্ৰ প্ৰাংগণত আৰু মোৰ সহযোগীক পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত হৈছে। কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে মেডাম মেফি আৰু মেডাম মেফিক কেন্দ্ৰ কৰি ভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ৰখা হৈছে। আজি যিহেতু দ্বিতীয় দিন আৰু কিছু সময়ৰ পাছতে তেওঁলোকৰ যিসমূহ পূজা অৰ্চনাৰ কাম আছে সেই পূজা অৰ্চনাৰ কামসমূহ অনুষ্ঠিত হ'ব আৰু মোৰ সহযোগীক পোনে পোনে সামগ্ৰিক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু উদ্যোক্তা মণ্ডলীৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। আপোনালোকৰ এটা দিনৰ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গৈছে, দ্বিতীয় দিনৰ কি কাৰ্যসূচী আছে? হয়, আপুনি উল্লেখ কৰিছে আমি ঢকুৱাখানা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু ঢকুৱাখানা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত প্ৰতি বছৰৰ দৰে এই বছৰো বৰ অসমৰ ভেটিগঢ়তা স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা আদি কৰি যিসকল পুলিন পুথাও তেওঁলোকৰ স্মৰণত অনুষ্ঠিত কৰা মেডাম মেফি আমি এই বছৰ অনুষ্ঠিত কৰিছোঁ আৰু আমি দুটা দিনে অনুষ্ঠিত কৰিছোঁ 30 আৰু 31 জানুৱাৰী তাৰিখে। 30 তাৰিখত আমাৰ পুৱাৰ পৰা পতাকা উত্তোলন আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সাহিত্য প্ৰতিযোগিতা আৰু পৰম্পৰাগত ক্ৰীড়া যিবিলাক হেৰাই যাব ধৰা ক্ৰীড়া প্ৰতিযোগিতা সেইবিলাক সমাপন হৈ গৈছে আৰু আমাৰ আয়তীসকলৰ মাজত হেৰাই যাব ধৰা বিয়ানামৰ প্ৰতিযোগিতাও কালিৰ দিনটোত হৈ গৈছে আৰু আজি আমি পুৱাৰ পৰা এতিয়া আপুনি দেখিছে বিভিন্ন দলবিলাক আহিছে। আমাৰ যিটো মেডাম মেফিৰ মূল পৰ্ব বানফি পূজা আজি পুৱাৰ ভাগৰ পৰা আৰম্ভ হ'ব কিছু সময় পাছৰ পৰা আৰু তাৰ লগতে এই বানফি পূজাৰ পাছতে আমি মৈদাম তৰ্পণ কৰিম আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ যিটো আমাৰ বিশাল প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন হ'ব। বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি সদৌ লখিমপুৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় যুটীয়া সম্পাদক প্ৰাণজিৎ বৰুৱা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। তেখেতো আমাৰ মাজত অহাৰ প্ৰতিশ্ৰুতি দিছে, কিছু সময় পাছতে নিশ্চয় পাবহি। তাৰ পাছতে আমি ইয়াতে আমি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে দলসমূহ আমাৰ মাজলৈ আহি আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰে আমি এই শোভাযাত্ৰা উলিয়াম আৰু এই শোভাযাত্ৰাত উদ্বোধন কৰিবৰ কাৰণে ভইচ অফ আছাম খ্যাত বিশিষ্ট সংগীত শিল্পী পলাশ ফুকনক আমন্ত্ৰণ জনাইছোঁ। তেওঁ আহি ইতিমধ্যে উপস্থিত হৈছে। পলাশ ফুকনে উদ্বোধন কৰাৰ পাছতে আমাৰ এই মেডাম মেফি উৎসৱৰ যিখন বছৰেকীয়া মুখপত্ৰ বানফাই বুলি কয় এই বানফাই উন্মোচন কৰিব সদৌ অসম বুঢ়াগোহাঁই বংশাৱলী সভাৰ সন্মানীয় প্ৰধান সম্পাদক ডক্টৰ ৰঞ্জন বুঢ়াগোহাঁয়ে। তাৰ পাছতে ডক্টৰ ৰুণু গগৈ চিলাপথাৰ চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা অধ্যাপিকা ৰুণু গগৈয়ে উদ্বোধন কৰিব মুকলি সভা আৰু এই মুকলি সভাতে টাই পণ্ডিত বগেন গগৈ অমীয় সন্দিকৈ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট পণ্ডিতে অংশগ্ৰহণ কৰিব। তাৰ লগতে বহুকেইজন প্ৰতাপ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ঢকুৱাখানাৰ পৰা মেডাম মেফিৰ পৰিৱেশ দেখুৱাৰ বাবে।